लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है, जब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए, আপোনালোকে বহকচোন আগতে, আপোনালোকে বহক, আপোনালোকে কৈ আছে দেখোন, মইতো আপত্তি কৰা নাই। মুখ্যমন্ত্ৰী মহোদয়, আৰু পইণ্ট ব্লেংক শুনি লওক, মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এইটো আপোনালোকে বুজি লওক, আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को 2026 सन का पहले मैं ये दुकान बंद कर दूंगा, बंद कर दूंगा। সংশোধন কৰিব পাৰিলে হয়, এই আইনখন ছাৰ সংশোধন কৰাৰ আজি কংগ্ৰেছ 8 আৰু 10 এমেণ্ডমেণ্ট কৰিব পাৰিলে হয় ছাৰ। 8 আৰু 10 এমেণ্ডমেণ্ট কৰি lawful guardian can make application for registration of marriage on behalf of minors. আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে। অধ্যক্ষ মহোদয়, হৈছে এইটো আইটেম আমি নেক্সট নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক। আইটেম নম্বৰ 3 ছাৰ, আমি ছাৰ আইনখন ভুল ব্যাখ্যা কৰিছে। আইনখন ছাৰ এমেণ্ডমেণ্ট কৰিব পাৰিলে হয়। আমি কিমান দেৰি, 10 মিনিটৰ কাৰণে ছাৰ সদন ত্যাগ কৰিছো। ঠিক আছে, মাননীয় অধ্যক্ষ মহোদয়, কিয় বন্ধ? এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায়, মই হিন্দীতে কৈছো। বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয়, মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব। নহয়, এইটো মই কৈ আছো, ডিক্টেটৰ চলিব। অধ্যক্ষ মহোদয়, এনেকুৱা নহব। UDF কংগ্ৰেছ জানলে আপোনালোকে বহক। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব দিছো। ऑनरेबल स्पीकर सर, ये कांग्रेस और UDF जानले कि असम में मैं बाल विवाह होने नहीं दूंगा। और जब तक हिमंत बिश्व शर्मा जिंदा है, तब तक ये असम में नहीं होगा। ये आप सुन लीजिए। नहीं करने देगा। प्लीज साइलेंट। अध्यक्ष महोदय, प्लीज साइलेंट। যুৱক সংঘ এটা প্ৰত্যেক বছৰে নতুন নতুন কমিটিহে গাঁওখনৰ দেখভাল কৰে। অসমত যেতিয়া গাঁওৰক্ষী বাহিনী বনোৱা হৈছিল, তাৰ উদ্দেশ্য এইটো আছিল যে গাঁওখনক চুৰি ডকাইতিৰ পৰা গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে বচাব। এইটো চাকৰি বুলি ভাবি ল'লে দিগদাৰী হ'ব। গতিকে এইটোতো মোৰ মতেতো 100 টকাও মাননি ল'ব নালাগে। তেওঁলোকে নিজৰ গাঁওখনকে নিজে প্ৰটেকশ্যন কৰে। খালি প্ৰটেকশ্যন কৰাটো যাতে ইলিগেল নহয়, সেইটো কাৰণে গাঁওৰক্ষী বাহিনীক এটা সাংবিধানিক দায়িত্ব দিয়া হয়। এইবাৰ আমি আইনত আনিছো যে গাঁওৰক্ষী বাহিনীক যদি অতিৰিক্ত দায়িত্ব দিয়ে, যেনেকৈ ইলেকশ্যনৰ দায়িত্ব দিয়ে, চৰকাৰী কামত যদি লগায়, তেতিয়াহ'লে আমি তেওঁলোকক সেই কামৰ বিপৰীতে মাননি এটা দিয়াৰ ব্যৱস্থা কৰিম। সে ইলেকশ্যনত লগালে, কোনোবা ফ্লাড অপাৰেশ্যনত লগালে, কোনোবা যিখিনি তেওঁলোকৰ ডিউটি নহয়, কিন্তু গাঁওখন ৰক্ষা কৰাটো তেওঁলোকৰ এটা ভলেণ্টিয়াৰী কাম। আৰু সেই কামটোৰ বিপৰীতে তেওঁলোকে টকা নাপাব বা লোৱাটো উচিত নহয়। কাৰণ সম্পত্তি চুৰি হ'লে কাৰ হ'ব? নিজৰে সম্পত্তি চুৰি হ'ব। কিন্তু এইবাৰৰ বিলখনত আমি আনিছো যে আজি হাউচে এমেণ্ডমেণ্ট হ'লে যে তেওঁলোকক যদি চৰকাৰী কামত লগায়, তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি চৰকাৰী কাম বুলি ধৰা নাই। নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলা চাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয়, তেনেকৈ গাঁওখন সুৰক্ষা কৰি ৰাখিব। কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক চৰকাৰী কামত ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকে মাননি পাব লাগে। সেইকাৰণে এইবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন, but as and when they are deployed for the government work,
আউটসাইড দ্য ভিলেজ বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেচিয়েল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। মই শেষত মই আমাৰ সদনক ক'ব খোজো যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন। অসমৰ মানুহে ভলেণ্টিয়াৰলি ৰাজহুৱা কাম কৰে। ইয়াক দৰমহা বেতন আদিৰ লগত সোমোৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে। এইটো মোৰ ৰিকুৱেষ্ট। ধন্যবাদ। কুৱেশ্যন নম্বৰ 208 শ্ৰী কমলেশ্বৰ দে পুৰকাইছে। আপুনি ক'লে কমলেশ্বৰ পুৰকাইছে আপুনি ক'লে সাপ্লিমেণ্টাৰী পাওঁ মানে আপুনি ক'লে সাপ্লিমেণ্টাৰী এটা পাওঁ। আপুনি তেতিয়াই ক'লে যে ঠিক আছে, এতিয়া কুৱেশ্যন নাই জবাবৰ পিছত খালি এটা কথা পাওঁ যে তেখেতসকলৰ কুৱেশ্যন কৰক। সেইটোৱে কি জানিব বিচাৰিছে আপুনি? আপুনি কুৱেশ্যন কৰক। বিচাৰিছো যে এই তেখেতসকলৰ ৰাতি পহৰা দিবৰ কাৰণে টৰ্চ লাইট, কাপোৰ, ঠাণ্ডাৰ কাপোৰ, ব্লেংকেট, এই যিখিনি সা সৰঞ্জাম দিব লাগে বা আগত এটা মই দিছিল, সেই বস্তুটো ৰেগুলাইজ হ'ব নে নাই? অধ্যক্ষ মহোদয়, সেইটো বস্তু ৰেগুলাৰাইজ হৈ আছে। কেতিয়াবা টকা পইচাবোৰ পাওঁতে 31 মাৰ্চ হয়। আমাৰ বিত্তীয় পৰিৱেশৰ লগত বা চৰকাৰৰ যিটো নিয়ম, বহুতখিনি ডিষ্ট্ৰিক্টে পকেট মানি পাইছে, কেইখনমান ডিষ্ট্ৰিক্টে পোৱা নাই। ফাইলবিলাক প্ৰচেছত আছে, মাৰ্চৰ আগতে চবেই পাই যাব। আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট, আঁঠুৱা বা মস্কিটো অইনমেণ্ট, এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই। আমি যিমানখিনি পাৰোঁ আমি কৰি গৈ থাকিম। থেংক ইউ। শ্ৰী কমলেশ্বৰ দে, কুৱেশ্যন নম্বৰ 208। প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কিছুমান দৃষ্টান্তমূলক আৰু প্ৰশংসনীয় পদক্ষেপ আমি দেখা পালোঁ, যেনেকুৱা ড্ৰাগছৰ বিৰুদ্ধে অভিযান, মাটিৰ দালাল, সুদখোৰ আৰু গুড গভৰ্নেন্সৰ ক্ষেত্ৰত যিটো পদক্ষেপ লৈছে, এৰেষ্ট হৈছে বা ইতিমধ্যে আইনী ব্যৱস্থা চলি আছে, এইখিনি ব্যৱস্থা হৈ আছে, তৎপৰতা কাম চলি আছে। আমি এইখিনি ক'ব বিচৰা নাই, আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীলৈ। মই মুখ্যমন্ত্ৰীলৈ এটা বস্তু কথাটো মই ভিতৰৰ কথাখিনি কৈ আছোঁ, আৰু যি কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে আগতেও কৈছিল, এই যেতিয়া এই পদক্ষেপটো সুশাসন অৰ্থাৎ গুড গভৰ্নেন্সৰ কাৰণে যেতিয়া এই এৰেষ্ট বা এইখিনি চলি আছে, তেতিয়া অকণমান সলনি কৰি দিলে। সিহঁতে কি কৰে, মানে সিহঁতে কৰে যে এতিয়া অফিচত সেইখিনি কাম নকৰে, কাকত কিবা ত্ৰিস্তলত যাই কেনে সিহঁতৰ লগত কিবা কণ্টেক্ট হয়, ঘৰত যাই কেনে কণ্টেক্ট হ'ব, মানে পদ্ধতিটো অকণমান চেঞ্জ কৰি দিলে। মাননীয় মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ কৰিম, এই যে যিটো ত্ৰিস্তলত বা কোনোবা হোটেলত যাই কিনে এনেকা যদি কোনোবা কাৰ্য যদি সংঘটিত কৰি থাকে, যিজন ত্ৰিস্তলে এই কামটো কৰে বা কিছুমান বিষয় আছে, কিছুমান কৰ্মচাৰী আছে, আমি দেখা পাইছোঁ যে হয়তোবা সিহঁতৰ বিৰুদ্ধে তথ্য আছে, কিন্তু আমি অফিচিয়েলি তথ্যখিনি দিব নোৱাৰি। এই ক্ষেত্ৰতো যাতে মুখ্যমন্ত্ৰী যাতে তৎপৰতা কাম কৰে, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কাম শুরু কৰিছে, আমি ধন্যবাদ জনাইছোঁ, যাতে এই ক্ষেত্রে যাতে কামটো হাতত ল'লে অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, ৰাজ্যৰ ভিজিলেন্স, এণ্টি কৰাপশ্যন, CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ, আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ, আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয়, গুগল পে' বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন, অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয়, আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে, পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম।